কাটাজৰ পাতৰত দেখিবলৈ পোৱা গৈছে যে চাৰিটা দল সংগঠনৰ উদ্যোগত আজি কাৰ্যসূচী লোৱা হৈছে, প্ৰতিবাদ কাৰ্যসূচী। আৰু তেখেতসকলৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম পোনপনে। হয় চাওক, আমি আজি বৰপেটা ৰোড মানা সংযোগী যি মুখ্য পথ, এই মুখ্য পথত আমি আমচু আক্ৰাছো এবি আমচু আৰু আচাৰ উদ্যোগত এটা যৌথ উদ্যোগত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, পথ অৱৰোধ কাৰ্যসূচী এটা গ্ৰহণ কৰিছোঁ। কাৰণ চাওক, এই পথটো বহু বছৰ কেইবাবছৰ ধৰি এটা জৰাজীৰ্ণ অৱস্থাত বিধ্বস্ত হৈ আছে। ৰাইজৰ অসুবিধা চলাচল কৰা অসুবিধা হৈ আছে, ছাত্ৰ ছাত্ৰীসকলে চলাচল অসুবিধা হৈ আছে। গতিকে আমি আহ্বান জনাই চৰকাৰক এইখন ৰাস্তা অতিপালে মেৰামতি কৰিব লাগিব, অন্যথা আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু যিটো সেইদিনা এটা কণমানি শিশু 1.5 বছৰীয়া শিশু মৃত্যুমুখত পৰিব লগা হৈছে ডাম্পাৰৰ খুন্দাত, সেই পৰিয়ালক 10 লাখ টকা এককালীন ৰাইজে সাহায্য দিবলৈ চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু আমাৰ মানা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটনস্থলী, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকলে এইখন মানা ৰাষ্ট্ৰীয় উদ্যানত তেওঁলোকে পৰ্যটক হিচাপে উপভোগ কৰিবলৈ আহে মানৱ প্ৰকৃতিৰ ৰাণী মানাহত। কিন্তু আমি বিশ্বৰ বুকুত এটা লজ্জাত আমি হৈছে সেই প্ৰতিবদ্ধ হৈছোঁ। কাৰণ যেতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহে, আমি সেই প্ৰতিবদ্ধ হৈছোঁ এইখন বিধ্বস্ত ৰাস্তাৰ কাৰণে, তেওঁলোকে যাব নোৱাৰে যাতায়াতৰ কাৰণে। আৰু আপোনালোকে দেখে এইখন অঞ্চল এটা কৃষি প্ৰধান অঞ্চল, এইখন অঞ্চলত বৰপেটা পাইকাৰী চব্জি বজাৰত যেতিয়া শাক পাচলি লৈ যায় কৃষকসকলে এটা জমাৰ তাতনে ভুগি আছে। তেওঁলোকে চব্জি যেতিয়া লৈ যায় পিলপিলি ঠেলা এতিয়া লৈ যাব নোৱাৰে, বহুত অসুবিধাৰ সন্মুখীন হৈ আছে। গতিকে কৃষি বিভাগক আহ্বান জনাইছোঁ আৰু চৰকাৰ প্ৰশাসন বিভাগৰ কৰ্তৃপক্ষ স্থানীয় MLA ক আহ্বান জনাইছোঁ, এই ৰাস্তাটো মেৰামতি কৰক আৰু ক্ষতিপূৰণৰ ব্যৱস্থা কৰক, অন্যথা আমি এটা জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। সিদিনাখন যিটো ঘটনা হৈছে, 1.5 বছৰীয়া মাইনাক আমি হেৰুৱাব লগা হৈছে ডাম্পাৰৰ ভুলৰ কাৰণে। ডাম্পাৰে এনেকুৱা স্পীডত ইয়াতে দৌৰাত্মক, সেইটো খুবেই অতিষ্ঠ হৈছে, যাৰ পৰিণতিত যদি কোনোবা গাড়ী আহি থাকে নাই। চাওক, সিদিনাখন যিটো ঘটনা ঘটিছে আমাৰ কাটাজাৰ পথাৰত, সেইটো খুবেই দুৰ্ভাগ্যজনক ঘটনা। আজি বাক্সা জিলাৰ বংশীবাৰী গাঁৱৰ নেহা সিংহ নামৰ 1.5 বছৰীয়া মাইনা এজনীক আমি হেৰুৱাব লগা হৈছে। এইটো হৃদয় বিদাৰক ঘটনা। কাৰণ আজি এই ৰাস্তাৰে বহুত ডাম্পাৰ চলাচল হয়, যিটো নেকি আমাৰ স্কুলৰ সময়তে হওক, মানুহে যেতিয়া বজাৰত যায় তেতিয়াও ডাম্পাৰৰ যিটো নেকি স্পীড, সেই স্পীডটো খুবেই আমি দৃষ্টিগোচৰ হৈছে সংগঠনবিলাকৰ, যে আমি এটা কথা দল সংগঠনে আলোচনা কৰিছোঁ, ৰাইজৰ লগত আলোচনা কৰি আমি এটা চিন্তা চৰ্চা কৰিছোঁ। আজি আমি এই প্ৰতিবাদ থলীৰ পৰা দাবী জনাইছোঁ যে যিগৰাকী মাইনাৰ মৃত্যু হৈছে, এই মৃত্যুক আমি এই পৰিয়ালক সমবেদনা জনাই মাইনাজনীৰ আত্মাৰ সদ্গতি চিৰশান্তি কামনা কৰি আমি 10 লাখ টকাৰ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক পৰিয়ালটোক, এই দুখীয়া পৰিয়ালটোক আৰ্থিক সাহায্য দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যিটো নেকি ডাম্পাৰৰ চলাচল ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 8 বজালৈকে বন্ধ ৰখাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এই পথটো যিটো নেকি এটা গুৰুত্বপূৰ্ণ পথ, এইটো বৰপেটাৰ পৰা মানা ৰাষ্ট্ৰীয় উদ্যানলৈকে যোৱাৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ পথ। এই পথটো অতি শীঘ্ৰেই মেৰামতি কৰাৰ কাৰণে আমি আজি দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি আহ্বান জনাইছোঁ চৰকাৰক। আমি আজি আমচু এবি আমচু আক্ৰাছো আমচু আশা আমি সকলোৱে লগ হৈ আজি পথ অৱৰোধ কাৰ্যসূচী লৈছোঁ, কিন্তু প্ৰশাসনে আমাক বাধা দি আমি এতিয়া ছাইডত বহি কিনে আমি আন্দোলন কৰি আছোঁ। চাওক, আজি দীৰ্ঘদিন ধৰি আমি আক্ৰাছো আশা এবি আমচু আমি সকলোৱে লগ হৈ এই মানা ৰাষ্ট্ৰীয় উদ্যানত যোৱা পথ বৰপেটাৰ ইমান দিনে আমি প্ৰতিবাদ কৰিছোঁ, কিন্তু ৰাস্তাত কোনো মেৰামতি কৰা নাই। তাৰ ফলত সিদিনা এটা কণমানি 15 মাহ হোৱা কেঁচুৱা এটি ঢুকাব লগা হ'ল। কাৰণ ইয়াৰ দায়ী অসম চৰকাৰ, লগতে PWD আৰু ধৰক আমাৰ PWD আৰু আমাৰ কি বুলি কয় যিবিলাক ইয়াতে ডাম্পাৰ চলায় সিহঁতৰ, কাৰণ সিদিনা বহুত ডাঙৰ চেণ্ট কেবল ফেলাৰ নামত ডাঙৰ বল্ডাৰ ফেলাইছে। বল্ডাৰ ফেলাৰ ক্ষেত্ৰত সিদিনাখন স্কুটিৰে এক্সিডেণ্ট হৈ এই কণমানি শিশুটি জীৱন যাব লগা হৈছে। তেখেতসকলৰ ঘৰত গ'লে আপোনালোকে ইমান দুখৰ অৱস্থা যে তেখেতৰ এটা কণমানি শিশু নোহোৱা হৈছে। সেয়েহে আমি চৰকাৰক আহ্বান জনাইছোঁ যে অতি সোনকালে যে সেই কণমানি শিশুটো যে ঢুকালে, এতিয়া তেওঁৰ পৰিয়ালক 10 লাখ টকা আমি দিবলৈ দাবী জনাইছোঁ। আৰু লগতে এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। আমি আজি 4-5টা ছাত্ৰ সংগঠনে মিলি এটা পথ অৱৰোধ কাৰ্যসূচী পালন কৰিছোঁ। লাজৰ বিষয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো সময়তে কৈ থাকে যে অসমখনক 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য গঢ়ি তুলিব। কিন্তু আজি মানস যিটো এটা ঐতিহাসিক জেগা, বৰপেটা ৰোডৰ পৰা মানস সংযোগী যিটো মুখ্য ঘাইপথ আজি ইমান দিন ধৰি জৰাজীৰ্ণ অৱস্থাত পৰি আছে, কিন্তু চৰকাৰৰ কোনো কাণসাৰ নাই, বিভাগীয় মন্ত্ৰীৰ কোনো কাণসাৰ নাই,
স্থানীয় MLA MP ৰ কোনো কাণখাৰ নাই গতিকে আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ আমি বিভাগীয় মন্ত্ৰীক বিভাগীয় পক্ষক যে আপোনালোকে অনতি পলমে এই ৰাস্তা সোনকালে মেৰামতি হ'ব লাগে আৰু সিদিনা যিটো এক্সিডেণ্টত শিশুৰ নিহত হৈছিল গতিকে সেই শিশুজনক সঠিক ক্ষতিপূৰণ আমি দাবী জনাইছোঁ অনতি পলমে সেই শিশুজনক ক্ষতিপূৰণ দিব লাগিব আৰু এই ৰাস্তা অতি সোনকালে যাতে তেওঁলোকে মেৰামতি কৰাৰ ব্যৱস্থা কৰে এইখিনি আমাৰ আহ্বান অন্যথা আমি অনতি পলমে ইয়াৰ পিছত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম